2024 সাধাৰণ নিৰ্বাচন সমাগত তাক লৈ ৰাজনৈতিক দলসমূহ প্ৰস্তুত হোৱাৰ সময়তে আমি ৰাইজৰ মতামত কি, বৰ্তমান চৰকাৰৰ কাম কাজত ৰাইজ কিমান দূৰ সন্তুষ্ট, তেওঁলোকে 2024 কি বিচাৰে, সেই বিষয়ে জানিবলৈ মই উপস্থিত হৈছোঁ কলিয়াবৰৰ হাতীবন্ধা চাৰিআলিত। আমাৰ লগত কেইবাগৰাকীও লোক আছে, স্থানীয় ব্যৱসায়ী আছে, তেওঁলোকৰ পৰা মনৰ কথা জানিম। দাদা, 2024 নিৰ্বাচন পালেহি, হয়, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্ট মানে এতিয়া কাম যিখিনি কৰি আছে এতিয়াতো ঠিকেই কৰি আছে, ভালেই কৰি আছে, বেয়াটো পোৱা নাই। তাকে বেয়া মানে চৰকাৰক এটা বেয়া লাগিছে মানে জুবিনদাৰ সেইটো লৈ পেলাই, জুবিনদাৰ যোনটো মানে এইটো বিচাৰ প্ৰক্ৰিয়াটো, এইটো মানে চৰকাৰে যেনিবা অলপ গাফিলতি কৰিছে, এইটো এটা মানে যেনিবা মানে অলপ গাফিলতি। বাকীটো মই ঠিকেই আছে, চৰকাৰৰ কাম চৰকাৰে কৰি আছে, উন্নতি হৈ আছে। 2024 নিৰ্বাচন পালে, হয়, 2024 কি চিন্তা কৰিছে? এতিয়া চৰকাৰ আকৌ এইটোৱে আহিব, এইটোকে বিচাৰে। এতিয়া বিচাৰিছোঁ একে আহক। হয়, হাতীবন্ধা চাৰিআলিত উপস্থিত হৈছোঁ। দাদা, 2024 নিৰ্বাচন পালেহি, আপুনি বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয়নে? সন্তুষ্ট। বিজেপি চৰকাৰ বহুত ভাল, মই বিজেপিতে ভোট দিওঁ, মই বিজেপিতে ভোট দিম। মই বহুত ভাল পাওঁ বিজেপি চৰকাৰক। বিজেপি চৰকাৰে মানে যিকোনো কাম মানে সহজতে কৰি দিয়ে ধুনীয়া কৰি। 2024 কি বিচাৰিম? বিজেপি বিচাৰোঁ আমি। দাদা, আপুনি ব্যৱসায় কৰি আছে, আপুনি বৰ্তমান চৰকাৰৰ কাম কাজত কিমান দূৰ? ভালেই ভাল। কিয় ভাল পাইছে? ভালেই, চবফালে ভাল। 2024 কি বিচাৰিম? বিজেপি হয়, সকলোৱে এতিয়া বিজেপি চৰকাৰে বিচাৰিছে। আমাৰ লগত নৱপ্ৰজন্মৰ এজন আছে, তেওঁৰ পৰা জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্ট এতিয়া কি ক'ম, যিমানখিনি কৰি আছে আৰু ঠিকেই কৰি আছে। এটা আছে আৰু লেভেলত আছে, কমো নহয় বেছি নহয়। 2024 আপুনি কি বিচাৰিব? 2024 আৰু এতিয়া চেঞ্জ হ'ব লাগে, এটা চৰকাৰ বেছি টাইম থাকিব নালাগে ন, চেঞ্জ হ'ব লাগে। কিয় হ'ব লাগে? এতিয়া চাওক, এটা চৰকাৰ যেতিয়া বহুত টাইমলৈকে থাকি যায়, তেওঁ মানে চেঞ্জ হৈ থাকিলে মানে কি হয়, কামকাল নতুন যেতিয়া আহিব তেতিয়া সিহঁতৰ মানে নেক্সট টাইম সিহঁতে জিকিবৰ কাৰণে কামটো বেছিকৈ কৰে, হয় নহয়? সেইকাৰণে পৰিৱৰ্তন লাগে। হয়, এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰে তেওঁৰ মনৰ কথা জনালে। তেওঁলোকে সামগ্ৰিক উন্নয়নৰ স্বাৰ্থতে পৰিৱৰ্তন বিচাৰে। 24 সাধাৰণ নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হৈছেনে বা কি ভাবে? এতিয়া আমিতো দৈনিক কাম কৰি খোৱা মানুহ। আপুনি কেনেকুৱা পাইছে? আমাৰ দৈনিক কাম কৰা মানুহৰ কোনো উন্নতি হোৱা নাই, আমি সেইটোৱে বুলি ভাবি আছোঁ। আৰু যাতে চৰকাৰে আৰু আমাক দৈনিক কাম কৰি খোৱা মানুহখিনিক সজোৰে আগবঢ়ায়। 2024 নিৰ্বাচনত কাক চৰকাৰ বিচাৰে? এতিয়া চৰকাৰ মানে যোনে ভাল কাম কৰিব সিয়ে পাব। আপোনাৰ মতে ভাল কাম কোনে কৰিব পাৰে? ভাল কাম আমি আগতো দেখিছোঁ, এতিয়াও দেখি আছোঁ। এওঁলোকে উন্নতি কৰিছে, আগৰ চৰকাৰখনো উন্নতি কৰিছে। আপুনি কাক বিচাৰে? এতিয়া আমাৰ যিটো সমস্যা হৈছে, এই সমস্যাৰ অনুপাতে আমি বিচাৰিম। হয়, এনেদৰে আৰু কেইগৰাকীমান লোক আছে। মই এখন চাহৰ হোটেলত আছোঁ, কেইগৰাকীমান জ্যেষ্ঠ লোক আছে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজ আপুনি কেনেকুৱা পাইছে? আজিকালিতো চৰকাৰৰ কাম কাজ ভালেই হৈছে। 2024 নিৰ্বাচন পালেহি, আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰিব? আমিতো বিজেপি। কিয় বিচাৰিব? যিটো আমি সহায় পাইছোঁ সেইটোহে বিচাৰিম। হয়, এনেদৰে কেইবাগৰাকীও লোকে জনালে তেওঁলোকৰ মনৰ কথা। আহি থকা সময়বোৰত তেওঁলোকে এইখন চৰকাৰকে বিচাৰিব। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? ঠিকেই আছে। কিয় বিচাৰিছে? এনেই বিজেপি চৰকাৰ মানে ৰাস্তা ঘাটৰ কাৰণে বহুত ধুনীয়া কৰিছে, এইটো খাতি মানে ভাল চৰকাৰ। আগতে কংগ্ৰেছৰ আমলততো মানে চুৰি চুচমাৰি বেছি কৰিছে, এতিয়া বহুত ভাল হৈছে, ৰাস্তা ঘাট চব ভাল হৈছে, ধুনীয়া হৈছে। 2024 নিৰ্বাচন পালেহি, আপুনি কেনেকুৱা চৰকাৰ বিচাৰিব বা কাক বিচাৰিব? যিটো আছে বৰ্তমান এইটোৱে বিচাৰিম আৰু। হয়, এনেদৰে কেইবাগৰাকীও লোকে বৰ্তমান চৰকাৰখনকে পুনৰ 2024 অসমৰ শাসনৰ গাদীত বিচাৰিছে, দেশৰ উন্নয়নৰ স্বাৰ্থত, সাধাৰণ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।